যেহেতু দেখা গৈছে আজি যে এমপি ৰকিবুল ইছলামক সংসদ ৰকিবুল ইছলামক কিছুমান দুষ্ট চক্ৰই ৰাস্তাৰ কাষতে ধৰি আৰু লগতে দেহৰক্ষী যিজন আছিল দুজন সেই দুজনকো মানে কিছুমান দুষ্ট চক্ৰই মাৰধৰ কৰিছিল। এই বিষয়ে কি ক'ব? হয়, আজি আবেলিৰ ভাগত দেখা পালোঁ যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰফিকুল হুছেইন ডাঙৰীয়াক যি নগাঁৱৰ চহৰত দিন দুপৰতে যেনে ধৰণৰ মানে দুৰ্বৃত্ত যেনে ধৰণৰ মানে আক্ৰমণৰ মানে ঘটনা সংঘটিত কৰিলে তেখেতৰ লগত এয়া এক দুৰ্ভাগ্যজনক। এজন জনপ্ৰতিনিধিৰ লগত এজন নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগত তেনেকুৱা ঘটনা মানে সংঘটিত হ'ব নালাগিছে। আৰু যিসকলে মানে এনেকুৱা ঘটনা সংঘটিত কৰিলে একে তীব্ৰ ভাষাৰে এই ঘটনাক আমি নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় আৰু জনপ্ৰতিনিধিৰে যদি মানে জীৱন সম্পত্তিৰ যদি নিৰাপত্তা নাথাকে আৰু মানে সৰ্বসাধাৰণ ৰাইজৰ মানে কেনেধৰণৰ মানে জীৱন সম্পত্তিৰ নিৰাপত্তা মানে ইয়াত মানে অসমত আছে। হয়, আৰু এটা বস্তু দেখা গৈছে, কিন্তু এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু এতিয়াও কোনো ধৰণৰ মানে টুইট কৰা নাই এই বস্তুটোলৈ। এই বিষয়ে কি ক'ব? হয়, একচুৱেলি যিহেতু গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজে আছে, গৃহমন্ত্ৰী হিচাপে বা মুখ্যমন্ত্ৰীৰ দায়িত্বত তেখেতে আছে। তেখেতক আমি আহ্বান জনাইছোঁ যে তেখেতৰ যি গৃহ বিভাগ আছে, গৃহ বিভাগ ভালকৈ নিয়ন্ত্ৰণ কৰিব লাগে আৰু সকলোৰে মানে জীৱন সম্পত্তিৰ নিৰাপত্তা দিয়াত যাতে মানে গৃহ বিভাগে যাতে সষ্টমভাৱে কাম কৰে, এয়াই আমি দাবী জনাইছোঁ। ঠিক আছে। যেহেতু দেখা গৈছে আজি যে এমপি ৰকিবুল ইছলামক সংসদ ৰকিবুল ইছলামক কিছুমান দুষ্ট চক্ৰই ৰাস্তাৰ কাষতে ধৰি আৰু লগতে দেহৰক্ষী যিজন আছিল দুজন সেই দুজনকো মানে কিছুমান দুষ্ট চক্ৰই মাৰধৰ কৰিছিল। এই বিষয়ে কি ক'ব? হয়, আজি আবেলিৰ ভাগত দেখা পালোঁ যে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰফিকুল হুছেইন ডাঙৰীয়াক যি নগাঁৱৰ চহৰত দিন দুপৰতে যেনে ধৰণৰ মানে দুৰ্বৃত্ত যেনে ধৰণৰ মানে আক্ৰমণৰ মানে ঘটনা সংঘটিত কৰিলে তেখেতৰ লগত এয়া এক দুৰ্ভাগ্যজনক। এজন জনপ্ৰতিনিধিৰ লগত এজন নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগত তেনেকুৱা ঘটনা মানে সংঘটিত হ'ব নালাগিছে। আৰু যিসকলে মানে এনেকুৱা ঘটনা সংঘটিত কৰিলে একে তীব্ৰ ভাষাৰে এই ঘটনাক আমি নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে আমি গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় আৰু জনপ্ৰতিনিধিৰে যদি মানে জীৱন সম্পত্তিৰ যদি নিৰাপত্তা নাথাকে আৰু মানে সৰ্বসাধাৰণ ৰাইজৰ মানে কেনেধৰণৰ মানে জীৱন সম্পত্তিৰ নিৰাপত্তা মানে ইয়াত মানে অসমত আছে। হয়, আৰু এটা বস্তু দেখা গৈছে, কিন্তু এতিয়াও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিন্তু এতিয়াও কোনো ধৰণৰ মানে টুইট কৰা নাই এই বস্তুটোলৈ। এই বিষয়ে কি ক'ব? হয়, একচুৱেলি যিহেতু গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী নিজে আছে, গৃহমন্ত্ৰী হিচাপে বা মুখ্যমন্ত্ৰীৰ দায়িত্বত তেখেতে আছে। তেখেতক আমি আহ্বান জনাইছোঁ যে তেখেতৰ যি গৃহ বিভাগ আছে, গৃহ বিভাগ ভালকৈ নিয়ন্ত্ৰণ কৰিব লাগে আৰু সকলোৰে মানে জীৱন সম্পত্তিৰ নিৰাপত্তা দিয়াত যাতে মানে গৃহ বিভাগে যাতে সষ্টমভাৱে কাম কৰে, এয়াই আমি দাবী জনাইছোঁ। ঠিক আছে।